নমস্কাৰ টাইম ইট বিগ নিউজলৈ স্বাগতম জনাইছো মই জ্যোতিদীপ বৈশ্বৰ মোৰ লগত আছে সম্পাদক ঋতুস্মিন শৰ্মা কাইলৈ কৃষকসকলৰ যি বিদ্ৰোহ হে বিদ্ৰোহ অব্যাহত আছে আৰু কাইলৈ কৃষকসকলে সমগ্ৰ দেশতে ভাৰত বন্ধৰ বাবে আহ্বান কৰিছে আৰু এই ভাৰত বন্ধক লৈ এতিয়া দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সমৰ্থন অহা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো কাইলৈ কৃষকৰ ভাৰত বন্ধ আৰু কৃষকৰ ভাৰত বন্ধলৈ এতিয়া বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনে সমৰ্থন দিছে 22টাকৈ ৰাজনৈতিক দলে কৃষকৰ এই ভাৰত বন্ধলৈ সমৰ্থন জনাইছে ইফালে আন্দোলনকাৰীৰ মাজত গৈ উপস্থিত হৈছে অৰবিন্দ কেজৰিৱাল ভাৰত বন্ধলৈ সমৰ্থন কৰিছে আম আদমি পাৰ্টি আৰু অৰবিন্দ কেজৰিৱালে কিছু মুহূৰ্তৰ আগতে তেওঁ তাত গৈ উপস্থিত হৈছে আৰু কৈছে মোদী চৰকাৰে 9খন ষ্টেডিয়াম বিচাৰিছিলে দিল্লী চৰকাৰৰ পৰা আৰু এই সমূহ ষ্টেডিয়াম জেললৈ হলনি কৰিব বিচাৰিছিলে কৃষকক বন্দী কৰি ৰাখিবলৈ কিন্তু তেওঁ ইয়াৰ বিৰোধিতা কৰিলে আমি সম্ভৱ হলে ষ্টিল অসুবিধাটো দেখুৱাম যত আমাৰ লগত দৃশ্যাংশ আছে অৰবিন্দ কেজৰিৱাল আজি গৈ উপস্থিত হোৱাৰ আৰু এই অৰবিন্দ কেজৰিৱাল মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে গৈ উপস্থিত হৈছে কৃষকৰ সৈতে তেওঁ কথা পাতিছে আৰু তেওঁ কৈছে মোদী চৰকাৰে দিল্লী চৰকাৰৰ পৰা 9খনকৈ ষ্টেডিয়াম বিচাৰিছিলে যাতে কৃষকসকলক বন্দী কৰি ৰাখিব পাৰে অস্থায়ী জেল কৰিব পাৰে কিন্তু এই ক্ষেত্ৰত কেজৰিৱাল চৰকাৰে বাধা দিলে আৰু কাইলৈ হবলগীয়া ভাৰত বন্ধলৈ তেওঁলোকে সমৰ্থন দিছে আমি কেজৰিৱালৰ মন্তব্য কিছু মুহূৰ্তৰ পিছত দেখুৱাম কিন্তু দ্বিতীয়টো ব্ৰেকিং নিউজ এই মুহূৰ্তত লৈ আহিছো ভাৰত বন্ধৰ কৃষক বিদ্ৰোহৰ দ্বিতীয়টো ব্ৰেকিং নিউজ অসমতো এতিয়া ভাৰত বন্ধলৈ সমৰ্থন জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নৰেন্দ্ৰ মোদীক আম্বানী আৰু আদানীৰ দালাল আখ্যা দিছে কৃষক মুক্তিয়ে কৃষক বিদ্ৰোহলৈ কৃষক মুক্তিয়ে সমৰ্থন জনাইছে ভাৰত বন্ধলৈ সমৰ্থন জনাইছে আৰু তেওঁলোকেও নিজৰ তৰফৰ পৰা সমৰ্থন দি কৈছে যে তিনি কৃষি আইন কৃষক বিৰোধী আমাৰ লগত কৃষক মুক্তিৰ মন্তব্য আছে আমি আপোনালোকক সেই মন্তব্য এই মুহূৰ্তত দেখুৱাই লৈছো অসমৰ পৰা এতিয়া বিভিন্ন দল সংগঠনে সমৰ্থন দিছে ভাৰত বন্ধক আম্বানী আদানীৰ আচলতে মানে নৰেন্দ্ৰ মোদী তো আদানী আম্বানীৰ দালাল তেওঁলোকৰ এজেণ্ট হৈ পিনি পুঁজিবাদী চিন্তা চৰ্চা লৈ আগবঢ়াই লৈ যোৱা কামটো কৰি আছে গতিকে সেইকাৰণে কৃষকৰ স্বাৰ্থৰ বিপৰীতে গৈ তেওঁলোকে নৰেন্দ্ৰ মোদীৰ সৈতে আদানী আম্বানীক আচলতে কৰ্পৰেট লবি সুখী কৰিবৰ কাৰণে এই তিনিখন আইন কৰিছে গতিকে এই তিনিখন আইন হ'লে কৃষকসকলৰ অৱস্থা একেবাৰে শোচনীয় অন্তৰালা তেওঁলোক গোটেই অসমৰ ভাৰতবৰ্ষৰ জাতীয় জীৱন ধ্বংস হৈ যাব মেৰুদণ্ডহীন হৈ যাব এনেকুৱা এটা অৱস্থা হৈ যাব সেইকাৰণে আমি কৈছোঁ যে কৃষকৰ পক্ষত আপোনালোকে ভাবক ফেচিষ্ট বিজেপিৰ কথা কৈছোঁ গতিকে কৃষকক মৰ্যাদা দিবলৈ শিকক কৃষকৰ এই আন্দোলনে আমাৰ পূৰ্ণ সমৰ্থন আছে আমি আগতেও আন্দোলনৰ সহযোগিতা কৰিছোঁ আৰু এতিয়াও আন্দোলন কৰিবলৈ বদ্ধপৰিকৰ আৰু ভাৰতবৰ্ষৰ যি কাইলৈ ভাৰত বন্ধ এই ভাৰত বন্ধলৈ আমি পূৰ্ণ সমৰ্থন জনাইছোঁ আমি সহযোগ কৰিম সহযোগিতা কৰিম আমি আপোনালোকৰ মন্তব্য দেখুৱাইছো ভাৰত বন্ধলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থন আমি ইয়াৰ পাছৰ ব্ৰেকিং নিউজটো দিব বিচাৰিছো কৃষক বিদ্ৰোহ আৰু ভাৰত বন্ধৰ আন এটা ব্ৰেকিং নিউজ কৃষকৰ ভাৰত বন্ধলৈ সমৰ্থন কৰিছে মৌলানা বদৰুদ্দিন আজমলে এআইডিএফৰ প্ৰধানে কৈছে যে এআইডিএফে কাইলৈ ভাৰত বন্ধক সমৰ্থন কৰিছে দেশৰ 20টাকৈ ৰাজনৈতিক দল আছিল সংখ্যা বৃদ্ধি পাই কৈছে আৰু কৃষকৰ সৈতে এআইডিএফ থকা বুলি বদৰুদ্দিন আজমলে এই মুহূৰ্তত মন্তব্য কৰিছে আমি আজমলৰ মন্তব্য দেখুৱাই লৈছো অসমতো এতিয়া কৃষক বিদ্ৰোহ তথা ভাৰত বন্ধলৈ বিভিন্ন ৰাজনৈতিক দলে সমৰ্থন কৰা আৰম্ভ কৰিছে ভাৰতবৰ্ষ এটা দেশ য'ত 90% মানুহে কৃষক আছে সেইটোৰ কাৰণে কৃষকসকলে যেটো বন্ধ আহ্বান কৰিছে আমাৰ পাৰ্টি কৃষকসকলৰ লগত আছে কৃষকসকলৰ যেটো ওপৰ অত্যাচাৰ হৈ আছে এইটোৰ আমি প্ৰতিবাদ কৰি আছো আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টে ইসকলৰ লগে যিমান জলদি হয় বহি মামলাটো ক্লিয়াৰ কৰিব লাগে কালিৰ যেটো বন্ধ আহ্বান কৰিছে আমি 100% কৃষকসকলৰ লগত আছো আমাৰ পাৰ্টিয়ে সেইটো সাপোৰ্ট কৰি আছে আমাৰ ভাৰতবৰ্ষ এটা দেশ বদৰুদ্দিন আজমলৰ তৰফৰ পৰা এআইডিএফৰ তৰফৰ পৰা সমৰ্থন দিয়া হৈছে আন এটা ব্ৰেকিং নিউজ দিছো ভাৰত বন্ধক লৈ আৰু কৃষক বিদ্ৰোহক লৈ বিভিন্ন দল সংগঠনে সমৰ্থন কৰিছে আৰু অসমতো এতিয়া ভাৰত বন্ধলৈ সমৰ্থন কৰিছে অটো চালক সন্থাই গুৱাহাটীত কাইলৈ অটো নচলে তেওঁলোকে এই কথা প্ৰকাশ কৰিছে অটো চালক সন্থাই কৈছে যে গুৱাহাটীত তেওঁলোকে অটো চলাবলৈ নিদিয়ে কৃষক বিদ্ৰোহলৈ তেওঁলোকে সমৰ্থন কৰিছে ভাৰত বন্ধকো তেওঁলোকে সমৰ্থন কৰিছে আমাৰ লগত অটো চালক মালিক সন্থাৰ মন্তব্য আহিছে মন্তব্য দেখুৱাই লৈছো কৃষকসকলে যি ঘোষণা কৰিছে এই বন্ধটোৰ প্ৰতি আমাৰ গুৱাহাটী অটো ৰিক্সা মালিক সন্থাৰ ফালৰ পৰা আমি এই বন্ধটোক পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু আমাৰ সকলো অটো ৰিক্সা অহাকালিৰ দিনটোত বন্ধ থাকিব আমাৰ সন্থাৰ পৰা এখনো নাথাকে গুৱাহাটী অটো ৰিক্সা মালিক সন্থাৰ পৰা কিন্তু এতিয়া মই আলোচনা কৰিম পূব গুৱাহাটী অটো ৰিক্সা এছ'চিয়েশ্যন পশ্চিম গুৱাহাটী অটো ৰিক্সা এছ'চিয়েশ্যন আৰু চালক ইউনিয়নৰ লগত
আলোচনা কৰি তেওঁলোকৰো এটা সমৰ্থন লৈ আৰু এটা হয়তো মানে আপোনালোকক জনাম। আমি আপোনালোকক জনালো এইদৰে বিভিন্ন দল সংগঠনে সমৰ্থন কৰিছে কাইলৈ হ'বলগীয়া ভাৰত বন্ধক লৈ। কিন্তু আমি আপোনালোকক এই মুহূৰ্তত গ্ৰাফিক্সৰ সহায়ত জনাম যে কাইলৈ হ'বলগীয়া ভাৰত বন্ধক লৈ এই মুহূৰ্তত কৃষকসকলে কি কৈ আছে। 10টা ইম্পৰ্টেণ্ট পইণ্ট ভাৰত বন্ধৰ এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছো। কাইলৈ হ'বলগীয়া ভাৰত বন্ধৰ 10টা বিন্দু কৃষকসকলে বৰ্তমান সময়তো প্ৰতিবাদ কৰি আছে। সংবাদ মেল দিয়া হৈছে, পুৱা 11 বজাৰ পৰা বিয়লি 3 বজালৈ ভাৰত বন্ধৰ বাবে আহ্বান কৰা হৈছে। সংবাদ মেল পাতি সিংঘু বৰ্ডাৰত এই কথা জনাই দিছে। প্ৰতিবাদী কৃষকে কাইলৈ ৰাষ্ট্ৰীয় ঘাইপথসমূহ দেশত বন্ধ কৰি দিব। চকা বন্ধৰ কাৰ্যসূচী লৈছে। ভাৰত বন্ধ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ হ'ব, এই কথা আজি কৃষকসকলে উল্লেখ কৰি দিছে। কৃষকৰ এই বন্ধৰ সমৰ্থনত কেইবাটাও পৰিবহন সন্থা আছে, তেওঁলোকেও সমৰ্থন কৰিছে। ইয়াৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত সমগ্ৰ দেশতেই কিছু পৰিমাণে প্ৰভাৱ পৰিব। পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, তেলেংগানা আদি ৰাজ্যই বন্ধলৈ সমৰ্থন জনাইছে। কংগ্ৰেছ, শিৱসেনা, DMK, সমাজবাদী পাৰ্টি, RJD, NCP, TMC আদি ৰাজনৈতিক দল, বামপন্থী দল, গুপকৰ এলায়েন্স আদি ৰাজনৈতিক দলেও এই মুহূৰ্তত এই ভাৰত বন্ধলৈ, কাইলৈ হ'বলগীয়া ভাৰত বন্ধলৈ তেওঁলোকে সমৰ্থন জনাইছে। কিন্তু বিজেপিয়ে কৈছে কৃষক বিদ্ৰোহ আৰু ভাৰত বন্ধৰ নামত বিৰোধীয়ে ৰাজনীতি কৰিছে। 144 ধাৰা প্ৰয়োগ কৰা হৈছে। উত্তৰ প্ৰদেশ আৰু দিল্লী সীমান্তত বিজেপি আক্ৰমণ কৰিছে বিৰোধীক। তাৰ লগতে বিজেপিৰ তৰফৰ পৰা আন কেইবাটাও কথা কোৱা হৈছে। এইসমূহ আমি আপোনালোকক জনালো। পোনপটীয়া সম্প্ৰচাৰত মই যাম। আমাৰ লগত আন কেইবাটাও আপডেট আছে। ভাৰত বন্ধৰ সম্পৰ্কত কি খোলা থাকিব, কি বন্ধ থাকিব সকলো জনাম। কিন্তু মই পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত সংযোগ স্থাপন কৰিছো সম্পাদক ঋতুস্পিন শৰ্মাৰ সৈতে। ঋতুস্পিন শৰ্মা, কৃষক বিদ্ৰোহ এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে, সমৰ্থন বাঢ়ি গৈ আছে আৰু কাইলৈ ভাৰত বন্ধ। ঋতুস্পিন। হয় জ্যোতিদেৱ, কাইলৈ যি ভাৰত বন্ধ তাত তেওঁলোকে কিছু সংশোধন কৰিছে। প্ৰথম কথা, কাইলৈ যি ভাৰত বন্ধ আহ্বান জনোৱা হৈছে সেয়া পুৱা 5 বজাৰ পৰা নহয়, দিনৰ 11 বজাৰ পৰা বিয়লি 3 বজালৈ। দিনৰ 11 বজাৰ পৰা বিয়লি 3 বজালৈ এই 4 ঘণ্টাহে ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে। আৰু এইটো খুব ছিগনিফিকেণ্ট। তেওঁলোকে কৈছে যে আমি শান্তিপূৰ্ণ প্ৰতিবাদ কৰিম, ইয়াত কোনো দুষ্কাৰ্য সংঘটিত নহয়। প্ৰথমবাৰ তেওঁলোকে কৈ দিছে শান্তিপূৰ্ণ প্ৰতিবাদ কৰিব, এটা প্ৰতীকী তেওঁলোকে প্ৰতিবাদ কৰিছে। আৰু লগতে কাইলৈ যিটো ভাৰত বন্ধ সেইটো পুৱাৰ পৰা নহয়, দিনৰ 11 বজাৰ পৰা বিয়লি 3 বজালৈ। অৰ্থাৎ আপোনালোকে অফিচ কাছাৰীলৈ যাব পাৰিব আৰু অফিচ কাছাৰীৰ পৰা আহিবও পাৰিব। অফিচ কাছাৰীত সোমোৱাৰ পিছত তেওঁলোকে ওলাই আহিব নোৱাৰিব। আৰু দ্বিতীয়তে তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধানতঃ বন্ধ কৰাৰ কথা কৈছে। ৰাষ্ট্ৰীয় ঘাইপথ হয়তো কাইলৈৰ পৰা নচলিব, অহা যোৱা কৰিব নোৱাৰিব। জ্যোতিদেৱ, এই বন্ধটোৱে এটা আদৰ্শও দেখুৱাইছে যে বন্ধৰ নামত যে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰিব নাপায়, এইটো এটা প্ৰতীকী বন্ধ, যিটো বন্ধ এটা প্ৰতীকী প্ৰতিবাদ। গতিকে এই প্ৰতীকী প্ৰতিবাদ কি ধৰণে কৰিব লাগে সেয়া প্ৰকৃত কৃষকসকলে দেখুৱাইছে। হয়, এই কথাখিনি জনাম। কিন্তু এই মুহূৰ্তত আন এটা আপডেট দিছো। বিজেপিৰ তৰফৰ পৰা সংবাদ মেল কৰা হৈছে। যোগী আদিত্যনাথে সংবাদ মেল কৰিছে আৰু এই ভাৰত বন্ধক লৈ বিজেপিৰ তৰফৰ পৰা আক্ৰমণ কৰা হৈছে। ভাৰত বন্ধক লৈ যোগী আদিত্যনাথৰ বিস্ফোৰণ। যোগী আদিত্যনাথে কৈছে যে ভাৰত বন্ধৰ জৰিয়তে অৰাজকতা বিয়পোৱাৰ পৰিকল্পনা কৰা হৈছে। বিৰোধী দলে কৃষকক অস্ত্ৰৰূপে ব্যৱহাৰ কৰিছে। যোগী আদিত্যনাথ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কৈছে দেশৰ পৰিস্থিতি বিঘ্নিত কৰাৰ বাবে এই ভাৰত বন্ধ দিয়া হৈছে। আজি সংবাদ মেল পাতি এইদৰে বিস্ফোৰণ কৰিছে। কৃষকে কৈছে আমি সাধাৰণ লোকক কষ্ট দিব বিচৰা নাই, চৰকাৰে আমাৰ কথা শুনা নাই, সেইবাবে আমি প্ৰতিবাদ কৰিছো। আজি ৰবিশংকৰ প্ৰসাদেও একেই কথা কৈছে আৰু যোগী আদিত্যনাথেও এই মুহূৰ্তত একেই কথা কৈছে। ঋতুস্পিন, মই পুনৰবাৰ আপোনাৰ ওচৰত আহিব বিচাৰিছো। কৃষকে কৈছে আমি 11 বজাৰ পৰা 3 বজালৈ বন্ধ দিম, সাধাৰণ মানুহৰ ইয়াত অসুবিধা হ'ব নালাগে, চৰকাৰে আমাৰ কথা শুনা নাই। 12 দিন ধৰি তেওঁলোকে প্ৰতিবাদ কৰি আছে। যোগী আদিত্যনাথ, ৰবিশংকৰ প্ৰসাদ, আজি বিজেপিৰ তৰফৰ পৰা কোৱা হৈছে ভাৰত বন্ধৰ নামত দেশত অস্থিৰ কৰাৰ এয়া পৰিকল্পনা। ঋতুস্পিন। হয়, এয়া বিজেপিৰ ফালৰ পৰা কোৱা হৈছে আৰু সেইবাবে তেওঁলোকে 144 ধাৰা জাৰি কৰিছে। হাৰিয়ানা আৰু দিল্লী সংযুক্ত 7টাকৈ পথ তেওঁলোকে বন্ধ কৰি দিছে। সকলোতে আৰক্ষী, নিৰাপত্তা আৰক্ষী তাত তেওঁলোকে মোতায়েন কৰিছে। নয়ডা সীমান্তত ইতিমধ্যে বিশাল আৰক্ষী বাহিনী তেওঁলোকে মোতায়েন কৰিছে। আৰু যদি কোনোবাই কাইলৈ আইন শৃংখলা সামান্য বিঘ্ন কৰিব চেষ্টা কৰে বা জোৰ জলুমকৈ বন্ধ যদি কোনোবাই ৰূপায়ণ কৰিব বিচাৰে, তেন্তে যোগী আদিত্যনাথে এই বুলি কিছু সময় পূৰ্বে সংবাদমেল পাতি ভাবুকি দিছে যে সকলোকে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হ'ব। গতিকে চৰকাৰ কিন্তু কাইলৈ কঠোৰ। কাইলৈ যি ভাৰত বন্ধ দিছে তাৰ বিপৰীতে যোগী আদিত্যনাথ চৰকাৰ, হাৰিয়ানা চৰকাৰে কিন্তু যথেষ্ট কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু তেওঁলোকে স্পষ্টভাৱে কৈছে, ইপিনে মন্ত্ৰী ৰবি শংকৰে কৈছে যে আমি
কৃষকসকলৰ অহিত চিন্তা কৰা নাই, কৃষকসকলৰ হকে এই কাম কৰিছোঁ, কৃষকসকলক কোনোবাই পৰিচিত কৰিছে আৰু ইয়াৰ ৰাজনীতি সোমাইছে। আৰু এই ৰাজনীতি সোমাইছে বুলি হয়তো তেওঁলোকে এইকাৰণে কৰিছে কাৰণ ইয়াত 20টাকৈ ৰাজনৈতিক দলে সমৰ্থন জনাই দিছে, 5টাকৈ বামপন্থী দল, 10টাকৈ ট্ৰেড ইউনিয়ন আহি কৰিছে। গতিকে চৰকাৰে নিশ্চিতভাৱে এইটো ৰাজনীতি সোমাইছে বুলি ক'বলৈ এই মুহূৰ্তত এটা চান্স পাইছে। কিন্তু আমি প্ৰথম পৰাই কৈ আছোঁ, এতিয়া কওঁ যে এই আন্দোলনটোলৈ প্ৰকৃত কৃষকসকলে কৰিছে। হয়, কেৱল যে উত্তৰ প্ৰদেশ চৰকাৰে এই কথা উল্লেখ কৰিছে এনেকুৱা নহয়, গুজৰাট চৰকাৰো এই মুহূৰ্তত বিজয় ৰূপানীও এটা মন্তব্য কৰিছে। আমি আন এটা ব্ৰেকিং নিউজ দিম। গুজৰাটৰ তৰফৰ পৰা কোৱা হৈছে কাইলৈ তেওঁলোকে ভাৰত বন্ধৰ সমৰ্থন নকৰে বুলি কৈছে বিজয় ৰূপানী। আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে কৈছে কোনোবাই যদি জোৰ জুলুমকৈ ভাৰত বন্ধ দিয়ে, দোকান বন্ধ কৰে, তাৰ ওপৰত আইনী ব্যৱস্থা ল'ব। বিজেপি শাসিত আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য, গুজৰাটে ভাৰত বন্ধ সমৰ্থন কৰা নাই, বলপূৰ্বকভাৱে কোনোবাই যদি বন্ধ দিয়ে আইনী ব্যৱস্থা লোৱা হ'ব। জোৰ জুলুমকৈ দোকান বন্ধ কৰিলে আইনী ব্যৱস্থা গুজৰাট চৰকাৰে ল'ব। যোগী আদিত্যনাথৰ পিছত এইবাৰ গুজৰাটৰ বিজয় ৰূপানীয়ে এই কথা ঘোষণা কৰিছে। এফালে বিৰোধী ৰাজনৈতিক দলে ইয়াক লৈ সমৰ্থন কৰিছে আৰু তাৰ সমান্তৰালভাৱে বিজেপিয়েও এই বন্ধ বিফল কৰাৰ বাবে এতিয়া সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কাইলৈ দিনটো লক্ষণীয় হ'ব যে বন্ধ কিদৰে হ'ব। আমাৰ লগত আন কেইবাটাও আপডেট আছে, আমি আন আপডেট কেইটা আপোনালোকক জনাই যাম। আজি অখিলেশ যাদৱে প্ৰতিবাদ কৰিছিলে লক্ষ্ণৌত। আজি 144 ধাৰা ভংগ কৰি সমাজবাদী পাৰ্টীয়ে প্ৰতিবাদ কৰিছে। সেই ব্ৰেকিং নিউজটো আমি আপোনালোকক জনাম আৰু তাৰ পাছতেই অখিলেশ যাদৱক গ্ৰেপ্তাৰ কৰা হৈছে। আমাৰ লগত দৃশ্যাংক আছে, আমি আপোনালোকক দৃশ্যাংক দেখুৱাম। আমি পৰৱৰ্তী পৰ্যায়ত সেই ব্ৰেকিং নিউজো দেখুৱাম আপোনালোকক। দৃশ্য আছে, আমি প্ৰথম যিটো অচিবিঅ বাতৰি প্ৰথমতে প্লে কৰিছিলোঁ সেই অচিবিটো প্লে কৰিবলৈ পিচিআৰ টিমক মই অনুৰোধ কৰিম, য'ত দেখিবলৈ পোৱা গৈছিলে আজি লক্ষ্ণৌত প্ৰতিবাদ কৰিছিলে অখিলেশ যাদৱে। এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। এই অখিলেশ যাদৱে আজি বেৰিকেড ভাঙি 144 ধাৰা ভংগ কৰি প্ৰতিবাদ কৰিছিলে কৃষকৰ সমৰ্থনত আৰু তাৰ পিছত তেওঁক ইয়াৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছে। আমি সম্ভৱ হ'লে হাফ প্লেট ব্ৰেকিংটো আপডেট কৰি ৰাখিম বা অন্যান্য তথ্য দি থাকিম। কিন্তু মই পুনৰবাৰ ঋতুস্মিন আপোনাৰ কাষলৈ আহিছোঁ। এই ভাৰত বন্ধত যদিও প্ৰতীকী ৰূপত কৃষকে কৰিছে, আজি 12টা দিন কৃষকে প্ৰতিবাদ কৰি আছে। পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আদি বিভিন্ন প্ৰান্তৰ পৰা কৃষক আহিছে। তেওঁলোকৰ সমৰ্থন বাঢ়ি গৈ আছে। ৰাজনৈতিক অৰাজনৈতিক দলে সমৰ্থন কৰিছে আৰু খেলুৱৈসকলেও ঋতুস্মিন সমৰ্থন কৰিছে। হয়, খেলুৱৈ, বলীউড তাৰকা, বিখ্যাত ব্যক্তি সকলোৱে সমৰ্থন কৰিছে। দ্বিতীয়তে কাইলৈ হয়তো অসমতো প্ৰভাৱ পৰিব পাৰে, কাৰণ অসমতো কৃষক মুক্তিয়ে সমৰ্থন জনাইছে, বদৰুদ্দিন আজমলে সমৰ্থন জনাইছে, অটো চালকসকলে কাইলৈ গুৱাহাটীত অটো নচলা বুলি কৈছে। গতিকে কাইলৈ হয়তো অসমতে সমৰ্থন কৰিব পাৰে। আৰু আপুনি আৰম্ভণিতে অৰবিন্দ কেজৰিৱালৰ কথা কৈছিল, অৰবিন্দ কেজৰিৱালৰ মন্তব্য শুনাম যে কিদৰে হেঁচা প্ৰয়োগ কৰিছে। আমি গুজৰাটৰ কথা ক'লোঁ, উত্তৰ প্ৰদেশৰ কথা ক'লোঁ, হাৰিয়ানাৰ কথা ক'লোঁ। আচলতে বিজেপি শাসিত ৰাজ্যসমূহত যাতে এই বন্ধ নহয় তাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। অসম চৰকাৰেও আপ্ৰাণ চেষ্টা চলাব যাতে অসমত কোনো ধৰণৰ বন্ধৰ প্ৰভাৱ নপৰে। কিন্তু এই বন্ধ শান্তিপূৰ্ণভাৱে কৰিব খুজিছোঁ বুলি তেওঁলোকে বাৰে প্ৰতি কৈ আছে। আৰু সেইবাবে কৃষকসকলে যিটো বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছে সেয়া মাত্ৰ 4 ঘণ্টা বন্ধ কাৰ্যসূচী। আৰু সেই 4 ঘণ্টা বন্ধ কাৰ্যসূচী তেওঁলোকে সম্পূৰ্ণ অহিংসা হ'ব বুলি কৈছে, শান্তিপূৰ্ণ হ'ব বুলি কৈছে। আৰু অসমতো হয়তো কাইলৈ প্ৰভাৱ পৰি যাব পাৰে, কিয়নো বদৰুদ্দিন আজমলকে আৰম্ভ কৰি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমৰ্থন জনাইছে। কিন্তু অতি দুখৰ কথা যে নতুনকৈ গঠন হোৱা 2টাকৈ ৰাজনৈতিক দলৰ কিন্তু এই পৰ্যন্ত কোনো অসমত খবৰেই নাই। হয়, আমি সেই কথা আপোনালোকক জনাম। কিন্তু মই পুনৰবাৰ আপোনালোকক কিছু তথ্য দিবলৈ চেষ্টা কৰিম। আজি কেইবাটাও দৃশ্য দেখিবলৈ পোৱা গৈছিলে, কেইবাটাও ব্ৰেকিং নিউজ আছে। আৰু 30 গৰাকীকৈ খেলুৱৈ আজি কৃষক বিদ্ৰোহলৈ সমৰ্থন কৰিছে আৰু তাৰ পাছত তেওঁলোকে ৰাষ্ট্ৰপতি ভৱনলৈ খোজকাঢ়ি গৈ আছিলে। তেওঁলোকে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব বিচাৰিছিলে। তেওঁলোকৰ যিসমূহ পদক আছিলে, যিসমূহ সন্মান আছিলে, ভাৰত চৰকাৰে তেওঁলোকক বিভিন্ন সময়ত দিছিলে, সেইসমূহ উভতাই দিয়াৰ বাবে তেওঁলোকে মাৰ্চ কৰি আগবাঢ়িছিলে। আৰু তাৰ পিছতে তেওঁলোকক ইয়াত বাধা দিলে আৰক্ষীয়ে। এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। এইসমূহ দেশৰ খেলুৱৈ, তেওঁলোকক খেল ৰত্ন সন্মান বিভিন্ন সময়ত দিয়া হৈছিলে। এই সন্মান তেওঁলোকে মোদী চৰকাৰক উভতাই দিব বিচাৰিছে আৰু তাৰ বাবে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিবলৈ মাৰ্চ কৰি আগবাঢ়ি গৈছিলে। কিন্তু তাতো তেওঁলোকক বাধা দিয়া হ'ল। এই কৃষক বিদ্ৰোহলৈ এতিয়া বিভিন্নজনে সমৰ্থন কৰিছে। আন এটা ব্ৰেকিং নিউজ, বলিউডৰ তৰফৰ পৰাও সমৰ্থন আহিছে। আমি আপোনালোকক জনাই আছোঁ কৃষক বিদ্ৰোহলৈ সমৰ্থন কৰিছে অভিনেতা সোনু সুদে। সোনু সুদে টুইট কৰিছে, টুইটৰ জৰিয়তে এই বিদ্ৰোহক সমৰ্থন কৰিছে। প্ৰিয়ংকা চোপ্ৰাই টুইট কৰি সমৰ্থন কৰিছে। তাৰ লগতে প্ৰীতি জিন্টাই টুইট কৰিও সমৰ্থন কৰিছে এই কৃষক বিদ্ৰোহলৈ। বলিউডৰ তৰফৰ পৰাও এই মুহূৰ্তত কৃষক বিদ্ৰোহলৈ সমৰ্থন আহিছে। আমি আপোনালোকক টুইট দেখুৱাম। সোনু সুদে লিখিছে, কিষাণ হে তো হাম হে। এয়া সোনু সুদৰ মন্তব্য। তেওঁ টুইটাৰৰ জৰিয়তে সমৰ্থন আগবঢ়াইছে। কেৱল সোনু সুদেই নহয়, প্ৰিয়ংকা চোপ্ৰাই টুইট কৰিছে। আমি প্ৰিয়ংকা চোপ্ৰাৰ টুইট দেখুৱাম। প্ৰীতি জিন্টাৰ টুইট কৰিছে। প্ৰিয়ংকা চোপ্ৰাই লিখিছে, আৱাৰ ফাৰ্মাৰ্ছ আৰ ইণ্ডিয়াছ ফুড চলজাৰ্ছ, দেয়াৰ ফিয়াৰ নিড টু বি এলাইড, দেয়াৰ হোপছ নিড টু বি মেট. As a thriving democracy, we must ensure that this crisis is resolved
sooner than later. এয়া প্ৰিয়ংকা চোপ্ৰাই টুইট কৰা পৰিলক্ষিত হৈছে। তাৰ লগতে প্ৰীতি জিন্তাই টুইট কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা সমৰ্থন আহিছে, কিন্তু চৰকাৰে কৈছে এই কৃষক বিদ্ৰোহৰ নামত ৰাজনীতি হৈছে। প্ৰীতি জিন্তাৰ টুইট দেখুৱাইছো, বিৰোধীয়ে ৰাজনীতি কৰিছে আৰু এই কৃষক বিদ্ৰোহ নাইকিয়া কৰিবলৈ চৰকাৰে সম্পূৰ্ণ চেষ্টা কৰিব। মই পুনৰবাৰ ঋতুস্মিন আপোনাৰ কাষলৈ আহিব বিচাৰিছো। বিভিন্ন প্ৰান্তত আজি 12টা দিনত কৃষকে নিজৰ স্থিতিত অটল হৈ আছে। তেওঁলোকে কৈছে য়েছ অৰ নো, তেওঁলোকৰ স্পষ্ট প্ৰশ্ন, 3খন কৃষি আইন বাতিল হ'ব লাগিব, তেওঁলোকে সংশোধনী বিচৰা নাই। আৰু 9 তাৰিখে পুনৰবাৰ কিন্তু আলোচনা হ'ব কৃষক আৰু চৰকাৰৰ মাজত। হয়, 9 তাৰিখে পুনৰবাৰ আলোচনা হ'ব। কাইলৈ ভাৰত বন্ধ, চকা বন্ধ, তাৰপিছত পুনৰবাৰ আলোচনা হ'ব। আৰু আমি আশা কৰা নাই যে সেই আলোচনাটোৰ কিবা হ'ব লাগিব, কাৰণ ইতিমধ্যে কৃষকসকল অটল হৈ আছে। তেওঁলোকে অকল 2টা শব্দতে উত্তৰ বিচাৰিছে, হয় আৰু নহয়। কৃষি বিল আপোনালোকে বাতিল কৰিব নে নকৰে, এই 2টা শব্দতে তেওঁলোকে উত্তৰ বিচাৰি আছে। কিন্তু চৰকাৰে এখোজ পিছুৱাই আহিছে। তেওঁলোকে কিছু সংশোধনৰ কথা কৈছে, বাতিল নকৰোঁ বুলি স্পষ্ট কৰি দিছে। কৃষি আইন কোনো ক্ষেত্ৰতে বাতিল নহয়, কিন্তু প্ৰয়োজন হ'লে কিছু সংশোধনৰ প্ৰস্তাৱ তেওঁলোকে কৃষকসকলক দিছে। যিটো প্ৰস্তাৱ এই পৰ্যন্ত সেইসকল কৃষকে মানি লোৱা নাই, যাৰ বাবে আজি 12 দিনে সম্পূৰ্ণ অহিংসা কিন্তু তীব্ৰ এই প্ৰতিবাদ চলি আছে। আমাৰ লগত অৰবিন্দ কেজৰিৱালৰ মন্তব্য আছে। আজি অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীকৈ উপস্থিত হৈছিলে। আম আদমি পাৰ্টীয়ে ভাৰত বন্ধৰ সমৰ্থন দিছে আৰু কেজৰিৱালে অভিযোগ উত্থাপন কৰি কৈছে যে এইসকল প্ৰতিবাদী কৃষকক দিল্লীত ষ্টেডিয়ামৰ ভিতৰত তেওঁলোকক জেল বনাই, অস্থায়ী জেল বনাই তেওঁলোকক আটক কৰি ৰখাৰ বাবে মোদী চৰকাৰে পৰিকল্পনা কৰিছিলে। কেজৰিৱাল চৰকাৰৰ ওপৰত হেঁচা দিছিলে, সকলো হেঁচা তেওঁ নামানিলে আৰু কৈছে আম আদমি পাৰ্টি কৃষকৰ সৈতে আছে। অৰবিন্দ কেজৰিৱালৰ সেই মন্তব্যটো শুনক যে কৃষক বিদ্ৰোহ দমন কৰিবলৈ চৰকাৰে কিমান হেঁচা প্ৰয়োগ প্ৰকৃতপক্ষে এই মুহূৰ্তটো কৰি আছে। मुद्दा और किसानों का जो संघर्ष है वो बिल्कुल जायज है। शुरू से हम पूरी तरह से, मेरी सरकार और हमारी पार्टी किसानों के इस संघर्ष में साथ रहे हैं। आपको याद होगा कि शुरू में जब किसान बॉर्डर पे आए थे तो केंद्र सरकार ने, दिल्ली पुलिस ने हमसे दिल्ली के 9 स्टेडियम जेल मांगी थी। उस टाइम मेरे ऊपर बहुत दबाव डाला गया, चारों तरफ से कई फोन आए, खूब दबाव बनाया गया कि किसी तरह से हम परमिशन दे दें। उनका पूरा प्लान था कि किसानों को दिल्ली आने देंगे और फिर उनको वहां से पकड़ के उनको स्टेडियम में डाल देंगे और स्टेडियम में पड़े रहेंगे। लेकिन हम लोगों ने उनकी बात नहीं सुनी, उनको परमिशन नहीं दी और मैं समझता हूं इससे आंदोलन को मदद मिली। उसके बाद से लगातार हमारी पूरी सरकार, हमारे एमएलए, हमारे पार्टी के कार्यकर्ता, हमारे मंत्रीगण, मैं खुद, हम लोग एक सेवादार की तरह किसानों की सेवा करने में लगे हुए हैं। आज भी मैं यहाँ पे मुख्यमंत्री के तौर पे नहीं आया, मैं एक सेवादार के तौर पे आया हूँ, सेवा करने के लिए आया हूँ, किसानों की सेवा करने के लिए आया हूँ। किसान 24 घंटे मेहनत करके खून पसीना बहा के अन्न उगाता है हमारे लिए, हमारी सेवा करता है। आज किसान मुसीबत में है, हम सबका, पूरे देशवासियों का फर्ज है कि किसानों के साथ खड़े और उनकी सेवा करें। तो मैं आज सारी सुविधाओं का जायजा लेने आया। किसानों ने कहा कि इंतजाम से वो सेटिस्फाइड हैं, लेकिन मैं लगातार संपर्क में हूं। हमारे जर्नैल सिंह यहाँ पे जो एमएलए हैं, कल रात को यहीं सोए हैं, वो उनके समर्थन में पूरी रात ये यहीं पे सोए हैं। तो हमारे सारे वॉलंटियर्स, सारे कार्यकर्ता, सारे ऑफिसर्स सेवा में लगे हुए हैं और मैं उम्मीद करता हूं कि इसका जल्द से जल्द समाधान। कल जो किसानों ने 8 तारीख को भारत बंद का आह्वान किया है, आम आदमी पार्टी पूरी तरह से उसका समर्थन करती है और सारे कार्यकर्ता हमारे इसमें पार्टिसिपेट करेंगे पूरे देश भर में। और मैं उम्मीद करता हूं कि पूरे शांतिपूर्ण तरीके से पूरे देश के अंदर सब लोग इसमें शामिल हों। আমি এতিয়ালৈকে অৰবিন্দ কেজৰিৱালৰ মন্তব্য দেখুৱালো। আম আদমি পাৰ্টীয়ে কাইলৈ ভাৰত বন্ধক সমৰ্থন কৰিছে আৰু তেওঁ কৈছে যে তেওঁলোকে কৃষকৰ কাষলৈ গৈছে। কেন্দ্ৰ চৰকাৰে 9খন অস্থায়ী জেল বনাব বিচাৰিছিল দিল্লীত ষ্টেডিয়াম, কিন্তু কেজৰিৱাল চৰকাৰে এই কথা হ'বলৈ নিদিলে। মই ঋতুস্মিনৰ কাষত পুনৰবাৰ আহিছোঁ। ঋতুস্মিন, এতিয়া বিভিন্ন প্ৰান্তত প্ৰতিবাদ হৈছে, আমি যি দৃশ্য দেখিছোঁ, বিভিন্ন প্ৰতীকী প্ৰতিবাদ হোৱা আৰম্ভ হৈছে আৰু এই প্ৰতিবাদে ক্ৰমান্বয়ে শক্তিশালী ৰূপ লোৱা পৰিলক্ষিত হৈছে। হয়, প্ৰতিদিনে আজি 12 দিনত ভৰি দিলে। আপুনি প্ৰথম দিনটোতকৈ দ্বিতীয় দিনটোতকৈ তৃতীয় দিনটো, এইদৰে গৈ আজি 12 দিনত ভৰি দিলে আৰু প্ৰতিদিনে শক্তিশালী ৰূপত হৈ আছে। প্ৰথমে 2খন ৰাজ্য আছিলে, এতিয়া প্ৰায় 20-25খন ৰাজ্যৰ সমৰ্থন আহিছে।
প্ৰায় 20টাকৈ ৰাজনৈতিক দলে সমৰ্থন দিছে 10টাকৈ ট্ৰেড ইউনিয়নেও সমৰ্থন দিছে পৰিবহন সন্থাসমূহে কেইবাটাও পৰিবহন সন্থাই সমৰ্থন দিছে অসমৰ অটো চালকে সমৰ্থন দিছে অসমৰ কৃষক মুক্তি সমৰ্থন দিছে অসমৰ বদৰুদ্দিন আজমলে এডিএফে সমৰ্থন দিছে গতিকে সমৰ্থন যথেষ্ট বাঢ়ি গৈছে কিন্তু এটা কথা এই আন্দোলন যিমানে দীঘলীয়া হ'ব যিমানে দীৰ্ঘ দিনলৈ ধৰিব সিমানে কিন্তু এই আন্দোলন আৰু শক্তিশালী হৈ যাব আৰু তেওঁলোকৰ সমৰ্থন বাঢ়ি বাঢ়ি গৈ থাকিব ধন্যবাদ জনাইছোঁ ঋতুস্মিন অভিজ্ঞ জনোৱাৰ বাবে কিন্তু আমাৰ লগত এটা দৃশ্যাংক আছে যে দৃশ্য আজি যথেষ্ট ভাইৰেল হৈ পৰিছে কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছে আৰু বিন বজাই এষাৰ অসমীয়াত কথা আছিলে গৰুৰ আগত টুকাৰি বজাই হিং জুকাৰি ঘাঁহ খায় আৰু তেনেকুৱা টাই প্ৰতিবাদ আচলতে দেখিবলৈ পোৱা গৈছে তেওঁলোকে এইদৰে কেন্দ্ৰ চৰকাৰ লিখি দিছে আৰু তাৰ পাছত এইদৰে বিন বজাইছে আৰু ক'ব বিচাৰিছে যে কৃষকে প্ৰতিবাদ কৰি আছে আৰু চৰকাৰখনে গুৰুত্ব দিয়া নাই বাতৰিৰ পৰা বিদায় লোৱাৰ পূৰ্বে আমি আপোনালোকক এই দৃশ্যটো দেখুৱাইছোঁ কিদৰে কৃষকে প্ৰতিবাদ কৰিছে প্ৰতীকী ৰূপত প্ৰতিবাদ কৰিছে কেন্দ্ৰ চৰকাৰ তথা মোদী চৰকাৰৰ বিৰুদ্ধে मैडम जरा सा पीछे